So guys, welcome back to another video. So guys, এইটোৰ ভিডিঅ'ত আলোচনা কৰিম আমি সাতটা আটাইতকৈ ডাঙৰ পক্ষী হয় ডাঙৰ পক্ষী মানে চৰাই. So anyway guys, without wasting your time, so let's get start the video. তো বলক এটা চাই লওঁ পৃথিৱীৰ আটাইতকৈ ডাঙৰ পক্ষী বলক নম্বৰ 1ত আহিব আপোনাৰ এইটো. তো অষ্ট্ৰিক পক্ষী হয় এইটো অষ্ট্ৰিক পক্ষী এইটো হ'ল অষ্ট্ৰিক পক্ষী আপোনাৰ ডিটেইলছখিনি পঢ়ি ল'ব পাৰিব বাই দ্য ৱে ইন দ্য ডিছক্ৰিপশ্যন মানে আপোনাৰ যিখিনি নেকি তলত দেখি আছে ভিডিঅ'টো পজ কৰি পঢ়ি ল'ব এটাকৈ ধুনীয়াকৈ লিখা আছে সৰু আখৰটি তো পঢ়ি ল'ব. তো মই নামখিনি পটাপট মানে জল্দি পঢ়ি দিবলৈ ট্ৰাই কৰিম চেষ্টা কৰি আছোঁ. তো বলক এইটো নম্বৰ 1ত আহিলে এইটো আপোনাৰ অষ্ট্ৰিক পক্ষী অষ্ট্ৰিক এনিৱে বলক আৰু ইয়াৰ ডিটেইলছখিনি লিখা আছে. বলক নম্বৰ 2 হ'ল আপোনাৰ ইমু বাৰ্ডছ বুলি কয় এইটো ইমু বাৰ্ডছ ঠিক আছে. নম্বৰ 2 নম্বৰ 3 আহিলে আপোনাৰ এইটো আপোনাৰ সাউথাৰ্ণ ক্ৰছ'ৱেৰী বুলি কয় এইটো হ'ল পক্ষী আপোনাৰ নম্বৰ 3 আছে. তাৰপিছত নেক্সট আহিলে আপোনাৰ এইটো কমন আৰহিয়া বুলি কয় এইটো. এনিৱে বলক নেক্সটটো আহিলে আপোনাৰ এইটো আহিব আপোনাৰ গ্ৰেটাৰ আৰহিয়া আৰু ডিটেইলছখিনি পঢ়ি ল'ব. পক্ষীবোৰ দেখাত ছেইম হয় এনিৱে সেইটো হ'ল আপোনাৰ বেলেগ আৰু এইটো হ'ল নামটো হ'ল আপোনাৰ কৰি পাষ্টাৰ্ড বুলি কয় এই প্ৰাণীটোৰ নাম মানে পক্ষীটোৰ নাম এই চৰাইটোৰ নাম ঠিক আছে. বলক আৰু নেক্সট আৰু নেক্সট হ'ল আপোনাৰ এইটো ইণ্ডিয়ান কণ্ডৰ নামটো অকণমান ডিফিকাল্ট হয় ময়ো নাজানো অলছ' কিন্তু ফাৰ্ষ্ট টাইম দেখিছোঁ এইটো চৰাই পক্ষী মানে যেনে হওক বলক এইটো আছিলে নম্বৰ 6 আৰু নম্বৰ 7ত আহিলে আপোনাৰ এইটো নম্বৰ 7 হয়. চ' এনিৱে সেইখিনি আছিলে আপোনাৰ আটাইতকৈ ডাঙৰ পক্ষী. তো বলক ফিৰছে আমি ৰিপিট কাৰ দিতা হওঁ পটাপট নামবোৰ পঢ়ি দিছোঁ. তো ইয়াতে লিখা আছে টপ 7 লাৰ্জেষ্ট বাৰ্ডছ ইন দ্য ৱৰ্ল্ড মানে পৃথিৱীৰ আটাইতকৈ ডাঙৰ পক্ষীবোৰ হ'ল আপোনাৰ নম্বৰ 1ত আহিলে আপোনাৰ অষ্ট্ৰিক পক্ষী এইটো দেখিছে আপুনি. নম্বৰ 2ত আহিলে তাৰপিছত আপোনাৰ এইটো ইমু বাৰ্ডছ তাৰপিছত নম্বৰ 3ত আহিলে আপোনাৰ এইটো সাউথাৰ্ণ ক্ৰছ'ৱেৰী. তাৰপিছত নম্বৰ 4ত আহিলে আপোনাৰ এইটো কমন আৰহিয়া নম্বৰ 4 এণ্ড নম্বৰ 5ত আহিলে আপোনাৰ এইটো গ্ৰেটাৰ আৰহিয়া এণ্ড নেক্সট আহিলে আপোনাৰ এইটো কৰি পাষ্টাৰ্ড বুলি কয় তাৰপিছত আৰু নেক্সট আহিলে তাৰপিছত এইটো ওৱান অফ দ্য লাষ্ট এণ্ড এইটো হ'ল নামটো হ'ল আপোনাৰ ইণ্ডিয়ান কণ্ডৰ. চ' গাইছ এইখিনি আছিলে আপোনাৰ আটাইতকৈ ডাঙৰ পক্ষীৰ ভিতৰত এইবোৰ কিছুমান চৰাই মানে পক্ষী ঠিক আছে. চ' গাইছ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে গাইছ. তো মিলতে ফিৰ নেক্সট ভিডিঅ' पर टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो.